প্ৰথমতে আপুনি আঁতৰ আঙুলিত চাম, তাৰপিছত মাজত চাম, আকৌ বাহঁতৰ আঙুলিত আকৌ মাজত। বুজি পাইছানে? আকৌ আঁতৰ আঙুলিত আমি প্ৰথম চাম, তাৰপিছত আমি মাজত চাম, আকৌ বাহঁতৰ নক'ব নোৱাৰোঁ, কাৰণ এই ছাৰ আছে বাইদেউ আছে। কাৰণ এইকাৰণে যে সত্ৰীয়া শাস্ত্ৰীয় নৃত্য এইবিলাকৰ ওপৰত মোৰ অগাধ জ্ঞান নাই। অকল বিহকে দুআষাৰমান ডাঙৰকৈ কৈ গ'লো হৈ ছাৰ আৰু বাইদেউ নাথাকিলে, গতিকে মোৰ কাৰণে সম্ভৱে নহয়। তাৰে লগতে আমাৰ দিগন্ত ভাইটিও আছে, এইবিলাক অলপ জানে, অলপ লাগি থাকে। আচ্ছা, যিয়ে নহওক, এতিয়া মই এটা মাত্ৰ একদম সংক্ষেপে দুটামান কথা কওঁ। সত্ৰীয়া নৃত্যটো হয়তো মোৰ ধাৰণা মতে মই যি বুজিছোঁ, শংকৰদেৱে যি সত্ৰ পাতিছিল, সত্ৰ সচং নামঘৰ পাতিছিল, মানে হেৰি নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ কাৰণে যি যি 50 year দিব, 4th year দিব, 3rd year দিব, তেওঁলোকৰ এইটো হোমৱৰ্ক মোক কাইলৈ শ্লোকটো মুখস্থ দিব লাগিব দেই। আমি শ্লোকটো দি দিম, মই এবাৰ গাই দিছোঁ। পতাকঃ কোৱা, পতাকঃ পদ্মকোশস্য, দেখিছা এইফালে, পদ্মকোশস্য উৰা বহা, এখনত কপালত দিয়া। পদ্মকোশস্য, নাই শুনা নি মা, পদ্মকোশস্য হংসস্য কৰ্তৰি মুখঃ, অলপদ্ম স্ত্ৰীপতাকো মুষ্টিকঃ শিখৰস্থিতঃ, অৰ্ধচন্দ্ৰ সৰ্পশিৰ হুসস্য খতকমুখঃ, अरालः हुकतुण्डस्य কলা বুলি বিজ্ঞ মহলে অভিহিত কৰিছে। যি নৃত্য প্ৰাচীন কালত কেৱল দেৱদাসী নৃত্য হিচাপে পৰিচিত আছিল, ৰজা মহাৰজাসকলৰ মনোৰঞ্জনৰ কাৰণেহে নৃত্য পৰিৱেশন কৰা হৈছিল। কলাৰ ৰূপত নৃত্যৰ বিকাশ মানৱ সভ্যতাৰ উদয়ৰ লগে লগে হয় বুলি ক'ব পাৰি। ভাষাৰ সৃষ্টিৰ পূৰ্বতে মনৰ ভাৱ প্ৰকাশ কৰিবলৈ অংগ সঞ্চালন কৰি মানৱে ভাৱ মুদ্ৰাৰ প্ৰয়োগ কৰিছিল। পিছলৈ হয়তো মুখৰ শব্দ আৰু হস্তকৰ্মৰ সাহায্যত এক প্ৰকাৰ ইংগিতৰ সৃষ্টি হয়।
তিলকিয়া জেলা খিনগাঁও জেলা শিয়াশতা উদাসিতা কাতিশতা সন্মুখৰ চেতা সন্মুখৰ ভূমিকা খেতি কি কৰিব লাগে ন থিয় ভূমিকা বহি ভূমিকা জাতনী